হঠাৎ ঠিক নহয় মানে মাটিয়াত এই ডিটেনশ্যন চেণ্টাৰটো আৰম্ভ হোৱা আজি প্ৰায় 5 মাহ হ'ল। আমি আজি মানৱ অধিকাৰ আয়োগৰ পৰা এই ডিটেনশ্যন চেণ্টাৰটো কি ধৰণেৰে চলিছে আমি চাবৰ কাৰণে আহিলোঁ। আৰু আপোনালোকে জানেই যে চৰকাৰে হওক বা মাননীয় মুখ্যমন্ত্ৰীয়ে হওক এইবিলাকৰ ওপৰত বিশেষ গুৰুত্ব দিছে, কিন্তু যিবিলাক মানুহে দায়িত্বত আছে সেই মানুহবিলাকে দায়িত্ব ভালকৈ পালন কৰিছেনে নাই সেইবিলাক চোৱাটোৰ প্ৰয়োজন আছিল। তাক সেইকাৰণে আমি আজি আহিলোঁ, আহি পেলাই চালোঁ আৰু তাত প্ৰায় 206 জন বৰ্তমান মানুহক তাত ৰখা হৈছে। হঠাৎ ঠিক নহয় মানে মাটিয়াত এই ডিটেনশ্যন চেণ্টাৰটো আৰম্ভ হোৱা আজি প্ৰায় 5 মাহ হ'ল। আমি আজি মানৱ অধিকাৰ আয়োগৰ পৰা এই ডিটেনশ্যন চেণ্টাৰটো কি ধৰণেৰে চলিছে আমি চাবৰ কাৰণে আহিলোঁ। আৰু আপোনালোকে জানেই যে চৰকাৰে হওক বা মাননীয় মুখ্যমন্ত্ৰীয়ে হওক এইবিলাকৰ ওপৰত বিশেষ গুৰুত্ব দিছে, কিন্তু যিবিলাক মানুহে দায়িত্বত আছে সেই মানুহবিলাকে দায়িত্ব ভালকৈ পালন কৰিছেনে নাই সেইবিলাক চোৱাটোৰ প্ৰয়োজন আছিল। তাক সেইকাৰণে আমি আজি আহিলোঁ, আহি পেলাই চালোঁ আৰু তাত প্ৰায় 206 জন বৰ্তমান মানুহক তাত ৰখা হৈছে। হঠাৎ ঠিক নহয় মানে মাটিয়াত এই ডিটেনশ্যন চেণ্টাৰটো আৰম্ভ হোৱা আজি প্ৰায় 5 মাহ হ'ল। আমি আজি মানৱ অধিকাৰ আয়োগৰ পৰা এই ডিটেনশ্যন চেণ্টাৰটো কি ধৰণেৰে চলিছে আমি চাবৰ কাৰণে আহিলোঁ। আৰু আপোনালোকে জানেই যে চৰকাৰে হওক বা মাননীয় মুখ্যমন্ত্ৰীয়ে হওক এইবিলাকৰ ওপৰত বিশেষ গুৰুত্ব দিছে, কিন্তু যিবিলাক মানুহে দায়িত্বত আছে সেই মানুহবিলাকে দায়িত্ব ভালকৈ পালন কৰিছেনে নাই সেইবিলাক চোৱাটোৰ প্ৰয়োজন আছিল। তাক সেইকাৰণে আমি আজি আহিলোঁ, আহি পেলাই চালোঁ আৰু তাত প্ৰায় 206 জন বৰ্তমান মানুহক তাত ৰখা হৈছে।